ভাল খবৰ নাজিৰা মাজুলীৰ পৰা আহি আছে, মাহমৰা সোণাৰীৰ পৰা আহিছে। ঠিক সেইদৰে আমাৰ যোৰহাট জিলাতো আমি দেখিছোঁ কেওটা সমষ্টিতে তিয়ক তিতাবৰ মৰিয়নি যোৰহাট আটাইকেইটাতে আমি ৰাইজৰ আশীৰ্বাদ লৈ ফুৰিবলৈ সক্ষম হৈছোঁ। আৰু আমি নিশ্চিত আছিলোঁ যে বিকাশ আৰু শান্তি সুৰক্ষাৰ বাবে ঐতিহ্যমণ্ডিত এই যোৰহাট জিলাৰ ৰাইজে আমাক আশীৰ্বাদ দিব, আমাৰ NDAক আশীৰ্বাদ দিব, BJPক আশীৰ্বাদ দিব। আৰু শেষত সেইটোৱে হৈ উঠিল। আমি কৃতজ্ঞ আৰু যোৰহাট জিলাবাসী ৰাইজৰ শ্ৰীচৰণত আমি প্ৰণাম জনাইছোঁ। তেখেতসকলৰ আশীৰ্বাদৰ বাবে আমি কথা দিছোঁ যে সদায় ৰাইজৰ আশীষ লৈ আমি এইদৰে ৰাইজৰ কাম কৰি আগুৱাই যাম। আৰু আমাৰ পাৰ্টীৰ কাৰ্যকৰ্তাসকল, লাখ লাখ পাৰ্টীৰ আমাৰ দলীয় কাৰ্যকৰ্তাসকলে নিৰৱধি দিবা নিশে কেৱল দলটোৰ কাৰণে কাম কৰি গ'ল। দলৰ যিখিনি আমাৰ বিভিন্ন আঁচনি, আমাৰ দৰ্শন আদৰ্শ, ভাল কামবোৰ ৰাইজৰ মাজলৈ লৈ গ'ল। সেই কাৰ্যকৰ্তাসকলৰ বাবেই এই বিজয় সম্ভৱ হৈছে। প্ৰাৰ্থীসকল আমাৰ শ্ৰদ্ধেয়, কিন্তু প্ৰাৰ্থী আৰু ৰাইজৰ মাজত সাঁকোৰ দৰে কাম কৰিছে আমাৰ দলীয় কাৰ্যকৰ্তাসকলে। কোনো ধৰণৰ স্বাৰ্থ নাই, কাৰণ এগৰাকী কাৰ্যকৰ্তাৰ কি স্বাৰ্থ আছে? MLA বা সাংসদটো এগৰাকী হয়, কিন্তু যে লাখ লাখ মানুহ ওলাই আহিল, মানুহৰ ঘৰে ঘৰে গাঁৱে গাঁৱে কিয় ওলাই আহিল? তেওঁলোকে এটাই কাম কৰিছে যে মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি ডাবল ইঞ্জিন চৰকাৰ, সেই ডাবল ইঞ্জিন চৰকাৰখনৰ সৈতে মোৰ তিয়ক মৰিয়নি, মোৰ তিতাবৰ বা যোৰহাটক সংযুক্ত কৰিব লাগিব। আৰু সেইকাৰণে ৰাইজে আশীৰ্বাদ দিছে। আৰু মানুহে বিচাৰে যে জনপ্ৰতিনিধিজন ঠাউকতে পোৱা এগৰাকী ব্যক্তি হওক, মাটিৰ মানুহ হওক, যাক ফোন কৰিলৈ পায়, যাক কাষত পায় বিপদে আপদে। আৰু সেইকাৰণে গোটেইকেইগৰাকী দেখিছে, ৰূপজ্যোতি কুৰ্মীৰ পৰা হিতেন গোস্বামীলৈকে, আমাৰ বিকাশ শইকীয়া ডাঙৰীয়াৰ পৰা আমাৰ ধীৰাজ গোৱালালৈকে সকলো মানুহকে মাটিৰ মানুহ, তেওঁলোকক পোৱাটো অতি সহজ। আৰু সেইকাৰণে দিলে আমাক আশীৰ্বাদ। তাৰ উপৰিও কেন্দ্ৰত বিজেপি, ৰাজ্যত বিজেপি, মোৰ ৱাৰ্ড মোৰ বুথততো বিজেপিকে লাগিব। সেই কথাষাৰ এইবাৰ প্ৰতীয়মান হ'ল যে ঐতিহ্যমণ্ডিত আমাৰ যোৰহাটে আমাক আশীৰ্বাদ দিলে। চব কংগ্ৰেছ শূন্য নে তেওঁলোক একেবাৰে নাপালে ইত্যাদি মই কোৱাটো খুব উচিত নহ'ব, কাৰণ কেতিয়াবা কথাখিনি অহংকাৰৰ পৰিচায়ক হৈ যাব পাৰে। তেখেতসকলে বিশ্লেষণ কৰিব, তেখেতসকলৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াত জয় পৰাজয় থাকেই। আমিও কেতিয়াবা নিৰ্বাচনত পৰাজয় আগতে হৈছে। আমাৰ যোৰহাট লোকসভাতে হাৰিছোঁ, তাৰপিছত ৰাইজৰ আশীৰ্বাদেৰে আমি জিকি আহিছোঁ। তেওঁলোকৰ যি পৰাজয় হৈছে এই কথাষাৰ মই খুব তেখেতসকলক লৈ এতিয়া ব্যস্ত নহয়, কি পৰাজয় হ'ল কি হ'ল। আমি তাৰ বিপৰীতে এইটোহে ব্যস্ত যে আমাৰ কৰ্তব্য আৰু বাঢ়িব, আমাৰ দায়িত্ব আৰু বাঢ়িল, আমাৰ কৰ্তব্যখিনি নিয়াৰিকৈ কৰি যাব লাগিব। এতিয়াও কোনোবা আমাৰ এগৰাকী ভগ্নী জ্ঞানশ্ৰী বৰাই কিয়নো ভোট কমকৈ পালে, গৌৰৱ গগৈ সকলোৱে আশা কৰাৰ দৰে কিদৰে হাৰিল, সেইবিলাক কথা পতাতকৈ ধীৰাজ গোৱালা এগৰাকী চাহ জনগোষ্ঠীৰ শক্তিশালী নেতা। কেৱল তেওঁ যে চাহ জনগোষ্ঠীৰ নহয়, সমগ্ৰ অসমীয়া জাতিৰ এগৰাকী উঠি অহা প্ৰজন্মৰ এগৰাকী নেতা। সেই কথাবিলাক আমি পাতিব লাগিব। এতিয়া মোৰ বোধেৰে আমি ইতিবাচক কথা পতাটো ভুল। কিন্তু আপুনি সুধিছে যেতিয়া দুটা কথা মই কৈ থৈ দিওঁ। যোৰহাট লোকসভাত দুটা কথাই আমাৰ সকলোকে বৰ কষ্ট দিছিল। প্ৰথম কথাটো হ'ল, এতিয়া ক'বলৈ মোৰ কোনো সংকোচ নাই, এই কথাটোৰ বাবে কিন্তু ৰাইজে শিক্ষা দিলে, কংগ্ৰেছক শিক্ষা দিলে। কি শিক্ষা দিলে? তেওঁলোকে আমাৰ য'ত আমাৰ চাহ জনগোষ্ঠীৰ য'ত আমাৰ জনগোষ্ঠীয় নেতা উঠিছে, কেৱল চাহ জনগোষ্ঠী বুলি বিজেপিয়ে গণ্য নকৰি মহান অসমীয়া জাতি চাওলুং চুকাফাৰ পৰা গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ পৰা আজিলৈকে সমগ্ৰ অসমীয়া জাতিয়ে এটা বৃহৎ অসমীয়া জাতি সত্তা গঠন কৰিছে। তাৰ এক অভিন্ন শক্তিশালী অংগ হ'ল চাহ জনগোষ্ঠী। চাহ জনগোষ্ঠীৰ নেতাজন য'ত উঠিছে, কংগ্ৰেছে কি কৰিছে? অসমীয়া ভাষী বা অন্য ভাষাভাষী লোকৰ ওচৰলৈ গৈ কৈছে বাগানীয়া মানুহজনক আমি ভোট নিদিওঁ। এই কথাষাৰে খুব আঘাত দিছে। কিন্তু অসমীয়া মানুহে, চাহ বাগিচা মানুহে তেওঁলোকক উচিত শিক্ষাই দিলে, ভগৱানে উচিত শিক্ষা দিলে। নাপায় নহয়। এইখন আমাৰ 200 বছৰ ধৰি আমাৰ অসমত কিমান অৰিহণা যোগাইছে আমাৰ সমগ্ৰ সমাজ জীৱনত, অৰ্থনৈতিক জীৱনত চাহ জনগোষ্ঠীয়ে। তেওঁলোকক অপমান কৰাৰ অধিকাৰ গৌৰৱ গগৈ পাৰ্টীক দিয়া হোৱা নাই না। দ্বিতীয়তে মই নিজে আহোম। এতিয়া লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ আৰু অখিল গগৈ, তেওঁলোকে তিনি গগৈ এটা প্ৰক্ৰিয়া কৰি আমাৰ বিভিন্ন আহোম লোকসকলৰ ওচৰলৈ গৈ বিজেপি বা আমাৰ যিটো অসমীয়া আমাৰ বৃহৎ সমাজ যিখন চাওলুং চুকাফাই কৰিছিলে, তাৰ পৰা আমাক একাষৰীয়া কৰিব বিচাৰিছিল। মই নিজে আহোম হিচাপে কৈছোঁ, আহোম ৰাজনৈতিকভাৱে সচেতন। সমগ্ৰ ভাৰত আজি মোদীৰ লগত আছে, সমগ্ৰ অসম মোদীৰ লগত আছে। মোৰ আহোম জনগোষ্ঠী কিয় নাথাকিব? কিন্তু তেওঁলোকে আমাৰ নিজৰ চাহ জনগোষ্ঠী বুলি, আহোম বুলি বৃহত্তৰ অসমীয়া জাতিটোক যে এবাৰ ভাগ কৰাৰ চক্ৰান্ত কৰিছিল, উচিত শিক্ষা দিলে ঈশ্বৰে, উচিত শিক্ষা দিলে ঈশ্বৰৰূপী জনগণে, উচিত শিক্ষা দিলে সময়ে। গতিকে আমি ভাবোঁ তেওঁলোকৰ এইদৰে সমাজখনক ভাগ কৰাৰ চক্ৰান্ত ভৱিষ্যতো সম্পূৰ্ণৰূপে ধ্বংস হ'ব। আৰু তেখেতৰ বিষয়ে পাতিবলগীয়া নাই। এতিয়া আমাৰ দায়িত্ব বাঢ়িল, 100ৰ ওচৰে পাজৰে আমি আসন পাম। হিমন্ত বিশ্ব শৰ্মাদেৱক আশীৰ্বাদ দিলে ৰাইজে, প্ৰতিগৰাকী প্ৰাৰ্থীক আশীৰ্বাদ দিলে। দিলীপ শইকীয়া ডাঙৰীয়াৰ পৰা বুথ সভাপতিগৰাকীলৈকে প্ৰত্যেককে মই যোৰহাটৰ যিহেতু লোকসভাৰ দায়িত্বত আছিলোঁ, মই আন্তৰিকভাৱে শ্ৰদ্ধা জনাইছোঁ। এই জয় আমাৰ
তৃণমূল কাৰ্যকৰ্তাৰ জয়, এই জয় আমাৰ বৃহত্তৰ যোৰহাট লোকসভাবাসীৰ জয়, এই জয় আমাৰ মোদী ডাঙৰীয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা দেৱলৈকে, অমিত শ্বাহ ডাঙৰীয়া, নীতিন নবীনৰ পৰা দিলীপ শইকীয়ালৈকে বা অসমৰ পৰিপ্ৰেক্ষিতত আমাৰ চাৰিগৰাকী প্ৰাৰ্থী, আমাৰ গোটেইগৰাকী সভাপতি, শিৱসাগৰ সভাপতি ৰাইডঙীয়া ডাঙৰীয়া, যোৰহাটৰ সভাপতি পৰম শ্ৰদ্ধেয় শান্তনু পূজাৰী ডাঙৰীয়া, আমাৰ মাজুলীৰ দীপক গোস্বামী ডাঙৰীয়া, আমাৰ শিৱসাগৰৰ আমাৰ বাইদেউ, গতিকে এই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।